দুৰ্গা পূজালৈকে মাজতে মাত্ৰ কেইটামান দিন বাকী আছে। ইতিমধ্যে সমগ্ৰ দেশৰ লগতে কাছাৰ জিলাতো এই দুৰ্গা পূজাক লৈ ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। মই আছো এই মুহূৰ্তত উদাৰবন সমষ্টিৰ অন্তৰ্গত উদাৰবন্দৰ যে কালীবাৰী ৰোড সাৰ্বজনীন দুৰ্গা পূজা কমিটি পূজা মণ্ডপ আছে, সেই পূজা মণ্ডপত মই আছো। এইখন পূজা মণ্ডপে প্ৰতি বছৰে উত্তৰ পূৰ্বাঞ্চলৰ এখন আটক ধুনীয়া তথা বিগ বাজেটৰ পূজা হিচাপে পৰিগণিত হৈ আছে। এই বছৰো তেখেতসকলে পূজা ইয়াত আয়োজন কৰিছে 40তম দুৰ্গা পূজা। ইয়াত তেখেতসকলে হিন্দু মিলন মন্দিৰৰ আৰ্হিত এটা প্ৰকাণ্ড সুউচ্চ মন্দিৰ নিৰ্মাণ কৰিছে। আবু ধাবিৰ যে হিন্দু মিলন মন্দিৰ আছে, সেই হিন্দু মিলন মন্দিৰৰ আৰ্হিত এই পূজা মণ্ডপ নিৰ্মাণ কৰিছে। ইয়াৰ লগতে আৰু এটা কথা ক'ব লাগিব যে এইখন পূজা প্ৰতি বছৰে এক নতুনত্ব দিয়াৰ চেষ্টা কৰে সমগ্ৰ বৰাক উপত্যকা তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলক, যে এই বছৰো তেখেতসকলে তেনেধৰণৰ এটা ব্যতিক্ৰমী পূজা আয়োজন কৰিছে। ইয়াত কোনো ধৰণৰ কাৰ্পণ্য কৰা নাই, ৰাইজক সন্তুষ্টি কৰা বা ৰাইজক নতুনত্ব দিয়াৰ ক্ষেত্ৰত। এই মুহূৰ্তত মই আছো সেই পূজা মণ্ডপত। এই পূজা মণ্ডপত দেখা গৈছে যে ইয়াত দুৰ্গাৰ মূৰ্তিবোৰ যে নিৰ্মাণ কৰা হৈছে, সেই দুৰ্গাৰ মূৰ্তি নিৰ্মাণ কৰা হৈছে ক্ৰিষ্টেল পাথৰৰ ওপৰত খোদিত কৰি। গতিকে আকৰ্ষণীয় পূজা, ইতিমধ্যে পূজাৰ মূৰ্তি নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। আমি প্ৰতিদিন টাইমত দৰ্শকসকলক এই দৃশ্য দেখুৱাইছো যে দুৰ্গা দেৱীক এইদৰে আটক ধুনীয়াকৈ সজাই তোলা হৈছে। প্ৰতিটো মূৰ্তিয়ে চাবলগীয়া হৈছে, একেবাৰে এট্ৰাকটিভ হৈছে, আকৰ্ষণীয় হৈছে, সুন্দৰকৈ সজাই তোলা হৈছে। এই পূজাৰ মূৰ্তিবোৰ কিহেৰে নিৰ্মাণ কৰিছে, কেনেকৈ নিৰ্মাণ কৰিছে, আমি আয়োজক আছে, আমি তেখেতসকলক জানিব বিচাৰিম। এতিয়া প্ৰত্যেক বছৰে আপোনালোকে উদাৰবন্দৰ এই কালীবাৰী সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ নতুনত্ব দিছে বা বিশেষ আপোনালোক চৰ্চিত। গতিকে এই বছৰ আপোনালোকে কি নতুনত্ব দিব বিচাৰিছে, কিহৰ আৰ্হিত পূজাৰ মণ্ডপটো নিৰ্মাণ কৰা? নমস্কার, আমি কালীবাড়ি সার্বজনীন দুর্গা পূজা কমিটির সভাপতি। এইবার আমাদের আবুধাবির হিন্দু মিলন মন্দিরের আদলে এই মণ্ডপ তৈরি, এবং এই মণ্ডপটি তৈরি ভিতরে যে আকর্ষণগুলো আপনারা দেখলেন সেগুলা আমরা বাইরের থেকে আমরা কালেকশন করেছি। হায়দ্রাবাদ, রাজস্থান এবং কলকাতা এবং দিল্লিতে আমরা ক্রিস্টাল পাথরগুলা কালেকশন করে আমরা এই মণ্ডপগুলো সাজানো হয়েছে। এবং সঙ্গে রয়েছে রামলালা। আমরা সবাই জানি আমরা যে রাম মন্দির উদ্বোধন হয়েছে, সেই রাম মন্দিরের আদলে আমরা সেখানে রামলালা আমরা বসাবো, এবং রামলালার থেকে আমরা চোখ দিয়ে স্বয়ং রাম আমাদেরকে আশীর্বাদ করবেন। এই আয়োজনটা আমরা রেখেছি। এই বাজেট কিমান ধার্য করছে আপনাদের? বাজেট এইবারে বাজেট আমাদের 40 থেকে 45 লাখ টাকা আমাদের বাজেট। আর আপনারা যে মূর্তিটা দেখছেন, মূর্তিটাও পুরো ক্রিস্টাল পাথর দিয়ে তৈরি। আর এখানে সবচেয়ে বড় আকর্ষণ হচ্ছে মূর্তিতে যে ত্রিনয়ন, সেই ত্রিনয়ন দিয়ে মা দুর্গা সবাই দর্শককে আশীর্বাদ করবেন। এই নয়ন দিয়ে, নয়নটা আপনারা দেখবেন এসে, নয়ন দিয়ে মা আশীর্বাদ করছেন। আপোনালোকৰ পূজাৰ লগতে সেই 4 দিনত আৰু কি কি থাকিব, আৰু কোনদিনা পূজা মুকলি কৰা হ'ব? আমার তৃতীয়াত ওপেনিং হব, পঞ্চমীত ওপেনিং হব, ষষ্ঠী, সপ্তমী, অষ্টমী, নবমী, দশমী 5 দিন থাকিব। আর প্রসাদের বন্দোবস্ত আছে দুপুৰত। আপনার থাকিব, বিকালে প্রসাদের বন্দোবস্ত থাকিব। এই আছিল উদাৰবন্দ কালীবাৰী ৰোড দুৰ্গা পূজা সমিতিৰ আয়োজকসকলৰ বক্তব্য যে প্ৰতি বছৰৰ দৰে এই বছৰো তেখেতসকলে এক নতুনত্ব মাত্ৰা প্ৰদান কৰাৰ চেষ্টা কৰিছে। যে আবু ধাবিৰ যে হিন্দু মিলন মন্দিৰ আছে, সেই হিন্দু মিলন মন্দিৰৰ আৰ্হিত তেখেতসকলে এবাৰ দুৰ্গা পূজাৰ